স্বাধীনতা সংগ্ৰামৰ কথা ক'লে আমি কেইটামান নাম খুব ভালকৈ জানো, কিন্তু অসমৰ মাটিত স্বাধীনতাৰ বাবে প্ৰাণ দিয়া এই মানুহকেইজনৰ কথা আমি জানোনে? 15 আগষ্ট আহিলেই আমি স্বাধীনতা সংগ্ৰামৰ কথা মনত পেলাওঁ। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস, ভগত সিং, জৱাহৰলাল নেহৰুৰ বা তেনে বহু কেইগৰাকী বীৰ পুৰুষৰ নামবোৰ আমাৰ প্ৰায় সকলোৰে পৰিচিত। কিন্তু ভাৰতৰ স্বাধীনতা কেৱল দিল্লী, কলকাতা বা মুম্বাইৰ আন্দোলনৰ ফল নাছিল। ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ মাটিতো চলিছিল এক শক্তিশালী প্ৰতিবাদ আৰু সংগ্ৰাম, আৰু সেই সংগ্ৰামত বহু অসমীয়াই নিজৰ জীৱন ত্যাগ কৰিছিল। আহক আজি তেনে কেইগৰাকীমান বীৰৰ কথা মনত পেলাওঁ। প্ৰথমে আহক কনকলতা বৰুৱা। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ ওলাইছিল মাত্ৰ 17 বছৰীয়া কনকলতা। হাতত আছিল তিৰংগা, সন্মুখত আছিল ব্ৰিটিছ আৰক্ষী। আৰক্ষীৰ বাধা নেওচি তেওঁ আগুৱাই গৈছিল আৰু গহপুৰ থানাৰ সন্মুখতে আৰক্ষীৰ গুলীত তেওঁ শ্বহীদ হৈছিল। মাত্ৰ 17 বছৰ বয়সতে তেওঁ এই কাম হাতত লৈছিল। আন এগৰাকী বীৰ নাৰী ভোগেশ্বৰী ফুকননী। নগাঁও জিলাৰ বৰহমপুৰত ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ সক্ৰিয়ভাৱে অংশ লৈছিল। ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত তেওঁক গুলীয়াই হত্যা কৰা হয়। তেওঁৰ বয়স আছিল প্ৰায় 60 বছৰ। অৰ্থাৎ স্বাধীনতাৰ বাবে যুঁজিছিল কেৱল যুৱক যুৱতীয়ে নহয়, এগৰাকী মাতৃ, এগৰাকী বৃদ্ধা মহিলাই নিজৰ জীৱন উৎসৰ্গা কৰিছিল। আৰু তাৰ পিছত আহে কুশল কোঁৱৰ, সৰু পথাৰৰ এজন সাধাৰণ গাঁৱৰ যুৱক। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনত জড়িত হৈ তেওঁ গ্ৰেপ্তাৰ হৈছিল। তেওঁৰ বিৰুদ্ধে এটা ৰেল বগৰাই দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল, কিন্তু কুশল কোঁৱৰে সেই ঘটনাৰ সৈতে নিজৰ সম্পৰ্ক অস্বীকাৰ কৰিছিল। তথাপিও ব্ৰিটিছ আদালতে তেওঁক মৃত্যুদণ্ড দিয়ে। 1943 চনৰ 15 জুনত যোৰহাট জিলাত তেওঁক ফাঁচি দিয়া হয়। কিন্তু অসমৰ স্বাধীনতা সংগ্ৰাম কেৱল 1942 চনৰ পৰাই আৰম্ভ হোৱা নাছিল। তাৰ বহু আগতেই ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ মাটিত প্ৰতিবাদৰ জুই জ্বলি উঠিছিল। 1857 চনৰ বিদ্ৰোহৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগত মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত তেওঁক ফাঁচি দিয়া হৈছিল। এয়া আছিল 1857 চনৰ বিদ্ৰোহৰ সৈতে অসমৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায়। অৰ্থাৎ 1947 চনত ভাৰতৰ স্বাধীনতা লাভ কৰাৰ বহু দশক আগতেই অসমৰ মাটিত ব্ৰিটিছৰ বিৰুদ্ধে বা ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল, বিদ্ৰোহ আৰু আত্মত্যাগ আৰম্ভ হৈছিল। আৰু এই ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানেনে? এইসকল মানুহে স্বাধীন ভাৰত দেখা নাপালে। কনকলতা বৰুৱাই স্বাধীন ভাৰত দেখা নাপালে। কুশল কোঁৱৰে স্বাধীনতা দেখা নাপালে। ভোগেশ্বৰী ফুকননীয়ে স্বাধীনতা দেখা নাপালে। মণিৰাম দেৱানেও স্বাধীনতা বা স্বাধীন ভাৰত দেখা নাপালে। কিন্তু তেওঁলোকে এনে এখন ভাৰতৰ বাবে জীৱন দিলে, যিখন ভাৰত তেওঁলোকে নিজৰ চকুৰে কেতিয়াও দেখা নাপালে। আজি আমি স্বাধীন। আজি আমি নিজৰ কথা ক'ব পাৰোঁ, নিজৰ ভাষাত কথা ক'ব পাৰোঁ, নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰোঁ, নিজৰ দেশৰ ভৱিষ্যত নিৰ্ধাৰণত অংশ ল'ব পাৰোঁ। কিন্তু স্বাধীনতাৰ এই অধিকাৰবোৰৰ আঁৰত আছে হাজাৰ হাজাৰ মানুহৰ ত্যাগ, আৰু সেই ইতিহাসৰ এটা অংশ আমাৰ মাটিত লিখা আছে। সেয়েহে এই 15 আগষ্টত কেৱল পতাকা উত্তোলনেই নকৰোঁ, এবাৰ ভাবোঁ, যিসকলে আমাৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন দিলে তেওঁলোকৰ কিমানজনৰ নাম আমি সঁচাকৈ জানো। আৰু যদি আমি নিজৰ ইতিহাসকে পাহৰি যাওঁ, তেন্তে পৰৱৰ্তী প্ৰজন্মক স্বাধীনতাৰ মূল্য আমি কেনেকৈ বুজাম? আপুনি কনকলতা, কুশল কোঁৱৰ, ভোগেশ্বৰী ফুকননী, মণিৰাম দেৱানৰ দৰে অসমৰ আন কোন স্বাধীনতা সংগ্ৰামীৰ কথা জানে? কমেণ্টত নামটো লিখক, কাৰণ ইতিহাস কেৱল কিতাপত নাথাকে। ইতিহাস জীয়াই থাকে যেতিয়ালৈকে আমি তাক মনত কৰোঁ বা মনত ৰাখোঁ। জয় আই অসম, জয় হিন্দ, হেপী ইণ্ডিপেণ্ডেন্স ডে।